নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ ষ্টাডি পইণ্টৰ অসম পলিটেকনিক পৰীক্ষাৰ ক্ৰেছ কোৰ্ছৰ আজি ৪ৰ্থ দিনলৈ আজি আমি কথা পাতিম ক্লাছ 9ৰ কেমিষ্ট্ৰি এটা চেপ্টাৰৰ ওপৰত চেপ্টাৰৰ নাম হ'ল মল কনচেপ্ট মলৰ ধাৰণা এই চেপ্টাৰটোৰ পৰা বিশেষকৈ প্ৰব্লেমছ মানে অংকবোৰ আহে আৰু থিয়ৰি বেছি ইমান নাহে অসম পলিটেকনিক পৰীক্ষা হলেও তোমালোকে একবাৰ এনসিআরটি কোৱেশ্চনবোৰ একবাৰ চাই ল'ব পাৰা বা এনসিআরটি যিবোৰ লেখা আছে থিয়ৰি সেইবোৰ একবাৰ চাব পাৰিবা এতিয়া আমি কথা পাতো মল কি হয় আমি পৰমাণু বা অণু বা আমি যিবোৰ আমাৰ ফৰ্মুলা আছে মানে কম্পাউণ্ড আছে মলিকুল আছে সেইবোৰ আমি বিশেষকৈ আমি কেজি বা গ্ৰামত জুখিব নোৱাৰো সেইবোৰ আমি মলত জুখো যেনেকৈ আমি কওঁ 2 কেজি চেনি সুগাৰ আমি সুগাৰ কেজি বা গ্ৰামত জুখিব পাৰো কিন্তু আমি যিবোৰ কম্পাউণ্ড থাকে সেইবোৰ যেনেকৈ অক্সিজেন হাইড্ৰোজেন ঠিক আছে এইবোৰ আমি বিশেষকৈ আমি কেজি বা গ্ৰামত জুখিব নোৱাৰো সেইবোৰ আমি মল দি জুখা হয় সেইকাৰণে এই চেপ্টাৰটো পঢ়া ইম্পৰ্টেন্ট মল কনসেপ্ট মলৰ ধাৰণা এতিয়া আমি এই চেপ্টাৰটো বেছি থিয়ৰিত নাযাওঁ কাৰণ এই চেপ্টাৰৰ পৰা অকল নিউমাৰিকেলছ মানে প্ৰব্লেমছ আহে সো আমি অকল প্ৰব্লেমবোৰে এটা কৰিম ঠিক আছে তো প্ৰথম আমি কিছুমান বস্তু জনা ইম্পৰ্টেন্ট এই চেপ্টাৰটো কৰাৰ বাবে তো সেইটো চাই লওঁ যে 1 মোল অফ এটমছ 1 মোল পৰমাণু কিমান হয় হেতু হয় গ্ৰাম এটমিক মাস মানে পৰমাণুৰ গ্ৰাম ভাৰ হয় আৰু হেতুৱে হয় 6.02 into 10^23 এটমছ ঠিক আছে মানে 1 মোল পৰমাণু কিমান হয় 6.022 into 10^23 পৰমাণু হয় ঠিক আছে আৰু এইটো সংখ্যাকে এভোগাড্ৰ নম্বৰ বুলি কোৱা যায় এতিয়া আমি যদি মলক যদি আমি গ্ৰামলৈ কনভাৰ্ট কৰিব লগা হয় ঠিক আছে সবা এই মোল অফ এটম যদি পৰমাণু মোল দিয়া থাকে তাকে যদি আমি কনভাৰ্ট কৰিব লাগে সলনি কৰিব লাগে যোনটো মাছটো মানে ভাৰটো গ্ৰামত তেতিয়া হলে আমি কি কৰিম 1 মোল এটম মানে পৰমাণু 1 মোল কি হয় সমান হয় গ্ৰাম পৰমাণু লয় ঠিক আছে এতিয়া যদি আমি কি কৰিম যদি আমি মোলক 1 মোলক আমি যদি কি কৰিব লাগে কিমান সংখ্যা আছে পৰমাণুৰ হেতু চাব লাগে হেতু হয় 6.02 into 10^23 ঠিক আছে মানে চোৱা এটা মোল অফ পৰমাণু কিমান গ্ৰাম আছে হেতু হয় এইটো 1 মোল অফ পৰমাণু সমান হয় গ্ৰাম এটমিক ভাৰ মাস মানে আৰু আমি যদি 1 মোলক যদি আমি কি সংখ্যা কিমান পৰমাণু কিমান সংখ্যা আছে হেতু চাবৰ বাবে আমি 6.022 into 10^23 এটমছ কব ঠিক আছে এতিয়া আৰু তৃতীয়তে চাব লাগে যে গ্ৰাম এটমিক মাস যোনটো হয় হেতু কিমান সমান হয় 6.02 into 10^23 সমান হয় এই তিনটা বস্তু দিয়ে আমি সকলো কোৱেশ্চন সলভ কৰিব পাৰো ঠিক আছে তো এতিয়া আমি কোৱেশ্চনবোৰ চাও এটা কৰি ঠিক আছে এতিয়া চাবা ফাৰ্স্ট কোৱেশ্চনটো সোধা হৈছে ক্যালকুলেট দ্য নাম্বাৰ অফ মোলছ ইয়াতে আমাৰ মোলৰ কিমান সংখ্যা মোল আছে হেতু ক'ব দিছে আমাক আচ্ছা কিমান সংখ্যা মোল আছে হেতু আমি সৰু এনএডি ৰিপ্ৰেজেন্ট কৰো ঠিক আছে ঠিক আছে আমি নাম্বাৰ অফ মলিকুলছক n বুলি ৰিপ্ৰেজেন্ট কৰা হয় এতিয়া কোৱেশ্চন দিছে কি 52 গ্ৰাম 52 গ্ৰাম হিলিয়ামত কিমান মোলছ আছে ঠিক আছে আচ্ছা এইটো কাৰণে আমি কি কৰিব লাগে প্ৰথম হিলিয়ামৰ
এটমিক মাছ মানে এটমিক মাছ কাক কয় পৰমাণুৰ ভাৰ কিমান তো এটমিক মাছ হয় পৰমাণুৰ ভাৰ হয় হিলিয়ামৰ 4 ইউ ঠিক আছে আৰু যোনটো মোলাৰ মাছ হয় মোলাৰ মাছ মানে যোনটো এই কম্পাউণ্ডটোৰ এই মলিকুলটোৰ ভাৰ সেইটো মোলাৰ মাছ বুলি কোৱা যায় মোলাৰ মাছ যোনটো আমি কেপিটেল এম দিও ৰিপ্ৰেজেণ্ট কৰা হয় আৰু সেইটো হয় তোমাৰ 4 গ্ৰাম ঠিক আছে এতিয়া চাবা যোনটো নাম্বাৰ অফ মলিকুলছ মানে সৰি নাম্বাৰ অফ মোলছৰ যোনটো ফৰ্মুলা হয় n হয় স্মল m বাই কেপিটেল m ঠিক আছে স্মল m কাক কোৱা যায় এইটো কিমান গ্ৰাম আমাক দিছে কোৱেশ্চনত ঠিক আছে আৰু এইটো হ'ল 52 ডিভাইড বাই 4 m কেপিটেল m হ'ল মোলাৰ মাছ ঠিক আছে মোলাৰ ভাৰ এতিয়া এইটো হৰণ কৰিলে কাম পাম 13 গুণ 50 এই 52 ঠিক আছে তো এনসার পাম 13 তো এনৰ মান কিমান আহিল 13 তো এইটো হ'ল আমাৰ সলিউশন অসম পলিটেকনিক পৰীক্ষা কেনেকুৱা কোৱেশ্চন আহে তেওঁলোকে বিভিন্ন এটা দিব তোমাৰ এনেকা কোৱেশ্চন দিব 32 গ্ৰাম অফ কাৰ্বন 34 গ্ৰাম অফ নাইট্ৰজেন এনেকুৱা দিব আৰু ক'ব কি কাৰ নাম্বাৰ অফ মলিকুলছ বেছি তো তোমালোকে এটা এটা কৰি এনেকা উলাই থাকিবা ঠিক আছে কাৰ্বনৰ মোলাৰ মাছ লবা নাইট্ৰজেনৰ মোলাৰ মাছ লৈ হৰণ কৰি তোমালোকে এনৰ মান উলাই লবা ঠিক আছে তাৰপিছত এনসাৰটো টিক মাৰি দিবা ঠিক আছে আমি আকৌ এনেকুৱা কোৱেশ্চন কৰিম তোমালোকে ভালকে গম পাবা ঠিক আছে এটা আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কোৱা হৈছে কি ক্যালকুলেট দা মাছ আমাক ভাৰৰ মান উলাব দিছে আৰু এতিয়া চোৱা ভাৰৰ মান উলাব দিছে সেই কাৰণে আমাক মোল মানে এনৰ মান দিয়া আছে এতিয়া চাবা যেতিয়া নাইট্ৰজেন অকল নাইট্ৰজেন থাকে ঠিক আছে তেতিয়া এটো এটা আমি কম্পাউণ্ড বুলি কোৱা যায় যেতিয়া নাইট্ৰজেন n2 মানে দুটা মলিকুল অফ নাইট্ৰজেন থাকে তেতিয়া আমি এটো গ্যাস বুলি নাইট্ৰজেন গ্যাস বুলি কোৱা যায় ঠিক আছে এতিয়া চাবা কোৱেশ্চনটো কোৱা হৈছে কি 0.5 মোল অফ n2 গ্যাস ঠিক আছে 0.5 মোল অফ n2 গ্যাসৰ কিমান ভাৰ হ'ব মাছ কিমান হ'ব ঠিক আছে তো এতিয়া মাছৰ কাৰণে কি হয় মাছ চোৱা আমি এটা ফৰ্মুলা জানো যে কি n স্মল m বাই কেপিটেল M n কি হয় নাম্বাৰ অফ মোল m কিমান হয় যোনটো মাছ আমাক দিয়া থাকে বা কোৱেশ্চনত যোনটো এতে দিয়া আছিল তোমালোকৰ 52 গ্ৰাম ঠিক আছে আৰু কেপিটেল M হয় তোমাৰ মোলাৰ মাছ এতিয়া এই কোৱেশ্চনটোত আমাক এই মাছ মানে স্মল m ৰ মানটো সুধিছে ঠিক আছে তো স্মল m কিমান হ'ব n ইনটু কেপিটেল M হ'ব ঠিক আছে এতিয়া চাবা আমাক স্মল n মানে কি নাম্বাৰ অফ মোলৰ মান দিয়া আছে 0.5 ঠিক আছে আকৌ m কেপিটেল M কি আছিল তোমাৰ মোলাৰ মাছ তো মোলাৰ মাছ কি হয় নাইট্ৰজেনৰ এনি হয় তোমাৰ 14 কিন্তু এতিয়া দুটা মলিকুল আছে ঠিক আছে তো 2 * 14 মানে 0.5 পূৰণ 28 হ'ব ঠিক আছে আৰু এনসাৰ হ'ব তোমাৰ হ'ব 14 গ্ৰাম এইটো হ'ল এনসাৰ ঠিক আছে একদম ইজি আছিল এতিয়া চাবা আমি নেক্সট কোৱেশ্চনটো কি চাম নেক্সট কোৱেশ্চনটো আমি চাম যে 0.5 মোল অফ নাইট্ৰজেন এটম ঠিক আছে এতিয়া চাবা নাইট্ৰজেন এটম কিয় হ'ল কাৰণ নাইট্ৰজেনৰ এটা মলিকুল আছে দুটা নাই দুটা থাকিলে কি হয় গ্যাস হয় ঠিক আছে এতিয়া চাবা তো আমাক এনৰ মান কিমান দিয়া আছে 0.5 দিয়া আছে ঠিক আছে কেপিটেল M কিমান হ'ব চোৱা নাইট্ৰজেনৰ কিমান হয় মোলাৰ মাছ 14 হয় ঠিক আছে আৰু আমাক স্মল m ৰ মান সুধিছে ঠিক আছে তুমি ফৰ্মুলাটো লিখি লম যে n স্মল m বাই কেপিটেল M তো আমাক সুধিছে স্মল m ৰ মান তো স্মল m কিমান হ'ব এক m টো এইপিনে লৈ যাম তো n ইনটু m ঠিক আছে তো এটা চাবা
এইটো কৰিলে কিমান পাম ইয়াতে লিখি দিছোঁ চাবা এন মল কিমান 0.5 এম কিমান দি আছে এম কেপিটেল এম 14 তো এইটো তোমাৰ 7 গ্ৰাম হ'ব এনচাৰ ঠিক আছে ইজি আছিল এতিয়া আমি নেক্সট চাম যে এইখিনি বুজিব তোমালোকে একো কষ্ট চাগে হোৱা নাই কাৰণ এইখিনি বহুত সহজ হয় ঠিক আছে নেক্সট কুৱেশ্যনটো কোৱা হৈছে যে 3.011 into 10 to the power 23 number of n atoms so এতিয়া আগৰ কুৱেশ্যনবিলাক আমাৰ ইয়াতে মোলছ দিয়া আছে কিমান মোল আছিল এবাৰ সংখ্যা দিছে যে ইমান সংখ্যা আমাৰ নাইট্ৰজেন পৰমাণু আছে আৰু ইয়াৰ পৰা আমাক কি দিছে ভাৰ দিছে নাইট্ৰজেনটো ঠিক আছে তো কিমান উলাই লম সো এনেকুৱা কুৱেশ্যন আহিলে তোমালোকে সলভ নকৰিলেও হ'ব কাৰণ তোমালোকে জানা যে নাইট্ৰজেনৰ যোনটো ভাৰ হ'ব সেইটো কিমান হ'ব 7 গ্ৰাম হ'ব কাৰণ চাবা এনি 1 মোল যোন 1 মোল ইয়াৰ মই লিখি দিছোঁ 1 মোলত কিমান থাকে 6.022 into 10 to the power 23 এটমছ থাকে ঠিক আছে এতিয়া চাবা 6.01 into 10 to the power 23 মানে কি আধা দিছে তো আধা হলে তো চাবা 1 মোলত কিমান থাকিব মানে কি নাইট্ৰজেনে ফুল থাকিব তো কিমান হ'ব 14 গ্ৰাম হ'ব ঠিক আছে যদি ইয়াত দেখিছা তোমালোকে আধা হৈছে তো ইয়াৰে আধা কিমান হ'ব তো 7 গ্ৰাম তো এইটো হ'ল এনসাৰ 7 গ্ৰাম ইজি ট্ৰিক কি যে 1 মোলত কিমান থাকিব 1 মোলত থাকিব 14 গ্ৰাম ঠিক আছে মই এই মাত্ৰ লিখি দিছিলোঁ তোমাক যে 1 গ্ৰামত 1 গ্ৰাম মানে 1 মোল ইমান সমান হয় 1 গ্ৰাম এটমিক ভাৰৰ ঠিক আছে তো যদি 1 মোলত ইমান হয় আৰু 1 মোল যদি 1 মোলত 14 গ্ৰাম হয় আৰু 1 মোল 6.023 হয় ঠিক আছে আৰু সুধিছে আমাক কিমান 3.011 মানে কি এর আধা সুধিছে তো আধাৰ কিমান হ'ব 14 আধা কিমান হ'ব 7 হ'ব তো এনসাৰ 7 হৈ যাব এতিয়া মই সলভ কৰি তোমালোকক দেখাই দিছোঁ যে সলভ কৰিলে কেনেকুৱা হ'ব তো ফাৰ্ষ্টত তোমালোকে কি কৰিবা এতে এই এনৰ মানটো ওলাই ল'ব লাগিব মানে কি আমি মোলৰ মান ওলাই ল'ম কাৰণ কেপিটেল এমৰ মান জানো আমি ঠিক আছে তো এইটা সংখ্যা চোৱা এইটো হ'ব স্মল m is equal to capital M into n এইটো মই গম পাইছোঁ এবাৰ ডাইৰেক্ট লিখি দিছোঁ এবাৰ মই এতিয়া চাবা আমি কেপিটেল এমৰ মান জানো কিমান হ'ব 14 হ'ব এতিয়া এনৰ মান লাগে এনৰ মান হ'ব চাবা কিমান আমাক গিভেন কিমান দিয়া আছে নাম্বাৰ তো এইটো হ'ব 3.011 10 to the power 23 ঠিক আছে আৰু কিমান একচুৱেল হয় 1 মোলত হেতু হয় 6.022 into 10 to the power 23 এই 10 to the power 23 23 ক্যান্সেল এটো 1 এটো 2 তো এটো হ'ব 14 ডিভাইড হাফ তো 2 দি এই 7 7 দি একক পূৰণ কৰিলে 7 পাম তো হ'ব 7 গ্ৰাম ঠিক আছে তো এনসাৰ পাই গেলো 7 গ্ৰাম বা এইখিনি সলভ নকৰিলেও আমি এইখিনি পালো হয় ঠিক আছে এইখিনি কাৰণে অকমান তোমালোকে অলপ ভাবিব লাগিল হয় কিন্তু এইখিনি মানে ভাবিব নালাগে আৰু ডাইৰেক্ট সলভ কৰিলে হ'ল ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ যে আমি কি কৰিছোঁ যে কেপিটেল এম কেপিটেল হয় মোলাৰ মাছ আৰু নাইট্ৰজেনৰ মোলাৰ মাছ কিমান হয় 14 হয় 14 হয় আৰু এন এন কি হয় এনৰ সূত্ৰ কি যে এন হৰণ এন নট এন কি হয় যিমান নাম্বাৰ অফ মলিকুলছ সৰি নাম্বাৰ অফ মোলছ আমাক কুৱেশ্যনত দিয়া আছে হৰণ যোনটো 1 মোলৰ মানে হয় নাম্বাৰ হয় সেইটো হয় 6.03022 into 10 to the power 23 ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনবোৰ চাওঁ তাতে আৰু ভালকে কনচেপ্টবোৰ তোমালোকে বুজি পাবা ঠিক আছে এতিয়া চাবা আমি এটা কুৱেশ্যন লৈছোঁ কনভাৰ্ট 22 গ্ৰাম অফ CO2 into মোল 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড আমাক মোলত কনভাৰ্ট কৰিব দিছে ঠিক আছে এতিয়া চাবা আমি এটা মানবোৰ বহাই দিম মানবোৰ লগাই লিখি লওঁ ঠিক আছে মানে 22 গ্ৰাম মানে স্মল এমৰ ভ্যালু দিয়া আছে কিমান 22 গ্ৰাম কেপিটেল এম মানে মোলাৰ মাছ কিমান হ'ব কাৰ্বন ডাই অক্সাইড সেইটো হ'ব তোমাৰ 44
ঠিক আছে আৰু স্মল এনৰ মান সুধিছে এটা ফৰ্মুলা জানিছিলো যে আমি স্মল এন হয় আমাৰ তোমাৰ ক্যাপিটেল স্মল m বাই ক্যাপিটেল m ঠিক আছে তো স্মল m ৰ মান হল তোমাৰ 22 আৰু ক্যাপিটেল m ৰ মান হল 44 এটা এটা সলভ কৰিলে কি পাম এটো 1/2 হ'ব 1/2 মানে 0.5 মোল ঠিক আছে মানে 22 গ্রাম কার্বন ডাই অক্সাইডত আমাৰ 0.5 মোল থাকে ঠিক আছে তুমি বুজি পালা প্ৰথমতে এনেকৈ তুমি লিখি লবা আৰু তাৰপিছত এই ফৰ্মুলাটো ব্যৱহাৰ কৰি সলভ কৰি লবা আকৌ যদি তোমালোকক এনৰ মান দিয়া নাথাকে কেতিয়াবা চাবা ইয়াৰ আগৰ কোৱেশ্চনটো আমাৰ এনৰ মান দিয়া নাছিল এনৰ মান ওলাবা দিছিল তো এনৰ মান ওলাইছিল নাম্বাৰ অফ মোলস নাম্বাৰ অফ এটমছ দি তো এনেকৈ কোৱেশ্চনলে সলভ কৰিবা ঠিক আছে আৰু এইবোৰ কোৱেশ্চন কৰিলে তোমালোকক হ'ব ইয়াতকৈ বেছি তোমালোকক অসম পলিটেকনিক পৰীক্ষাত নহদে ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাবা নেক্সট কোৱেশ্চনটো কোৱা হৈছে কি what is the mass of 0.5 mole of H2O 0.5 মোলৰ পানীৰ মোলত কিমান ভাৰ হ'ব ঠিক আছে তো চাবা আমাক কি দিয়া আছে 0.5 মোল মানে এনৰ মান দিয়া আছে 0.5 ঠিক আছে স্মল m ৰ মান সুধিছে আৰু ক্যাপিটেল m কিমান হয় H2O ৰ এটো হয় তোমাৰ 18 ঠিক আছে এতিয়া চাবা ফৰ্মুলাটো আমি লিখি লওঁ ক্যাপিটেল স্মল m ডিভাইডেড বাই ক্যাপিটেল m এতিয়া আমাক কি সুধিছে স্মল m ৰ মান সুধিছে তো স্মল m কি হ'ব তোমাৰ স্মল m হ'ব ক্যাপিটেল m ইনটু n ঠিক আছে ক্যাপিটেল n ৰ মান হ'ল তোমাৰ 18 পূৰণ স্মল n 0.5 মানে 0.5 মানে 1.2 তো এটো আমি এইটো লিখিব পাৰো 18 পূৰণ 1 হৰণ 2 তো 2 দি কেনসেল হ'ব এটো হ'ব তোমাৰ 9 তো 9 গ্রাম হ'ব তোমাৰ এনসার ইজি আছে ঠিক আছে তোমালোকে ফাৰ্স্ট এনেকৈ লিখি লবা তাৰপিছত এই ফৰ্মুলাটো মনত কৰিবা আৰু সলভ কৰি দিবা ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাও ঠিক আছে এতিয়া আমি অলপমান বেলেগ ধৰণৰ কোৱেশ্চন লৈছো কোৱেশ্চনটো কোৱা হৈছে what is the number of molecules in 0.25 moles of oxygen কিমান সংখ্যা মলিকুল আছে যে থাকিব 0.25 moles of oxygen ঠিক আছে সোয়া এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে কি কৰিবা এটা যে আমাৰ মেথড আছে যোনটো মেথডকে আমি ইউনিটাৰী মেথড কোৱা যায় ঠিক আছে মানে চাবা 1 মোলৰ বা 1 মোল অক্সিজেনত কিমান আমাৰ মলিকুল থাকে 6.022 into 10 to the power 23 মলিকুল থাকে ঠিক আছে এতিয়া আমাক সুধিছে 0.25 তো 0.25 মোলত অফ অক্সিজেন কিমান থাকিব এই সংখ্যাটো তোমালোকে 0.25 দি পূৰণ কৰি দিবা 6.022 into 10 to the power 23 into 0.25 ঠিক আছে এটো সলভ কৰিবা আৰু এইটো সংখ্যাটো যদি সলভ কৰিবা তেটো পাবা 1.505 into 10 to the power 23 molecules ঠিক আছে এইটো হল হাইয়েস্ট ইয়াত কৰি টাফ বা ইয়াত কৰি বেলেগ ধৰণৰ কোৱেশ্চন তোমালোকে অসম পলিটেকনিক পৰীক্ষাত নোপোৱা এইটো হল ম্যাক্সিমাম লেভেল ঠিক আছে সোয়া এই কোৱেশ্চনটো একদম সহজ আছিল যে কোৱেশ্চনটো সোয়া আমি কি কৰিছো প্ৰথম কৈছে কি 0.25 মোলছৰ কিমান হ'ব আমি 1 মোলৰ উলাই লৈছো তাৰছত 0.25 মোলৰ উলাই লৈছো একদম ইজি আছিল ন সেইটো নেক্সট কোৱেশ্চন চাবা অলপ ভালকৈ আৰু বুজি পাবা তোমালোকে যে কোৱেশ্চনটো কোৱা হৈছিল যে আমাক যে কনভাৰ্ট কৰিব দিছে কনভাৰ্ট 12.044 into 22 molecules of SO2 sulfur dioxide into moles ঠিক আছে এটা চাবা আমি এটা কি কৰিব লাগিব ফাৰ্স্ট
যে আমি জানো যে 6.022 into 10 to the power 23 molecules of এইটো আগৰ ফৰ্মুলাটো উল্টা কৰিব দিছে মানে কি মলিকুলছৰ পৰা আমাক মোল ওলাব দিছে এবাৰ আগতে কি কৰিছিল মোলৰ পৰা মলিকুল ওলাইছিল এবাৰ মলিকুলৰ পৰা মোল ওলাম ইমান মলিকুলছ অফ SO2 কিমান হ'ব 1 মোল হ'ব কিমান ইমান মলিকুল কিমান 1 মোল হয় এতিয়া 12.044 পূৰণ 10 to the power 22 ৰ মলিকুল অফ SO2 কিমান মলিকুল থাকিব তো এটো হ'ব 1 হৰণ এটো হ'ব 1 হৰণ 6.022 into 10 to the power 23 পূৰণ 12.44 into 10 to the power 23 ঠিক আছে তো সলভ কৰিলে কিমান আহিব 2/10 আহিব এটো 0.2 মোল ঠিক আছে এইটো হল আমাৰ आंसर ঠিক আছে দিস সলভ কৰিবা এটা 2/20 আহিব 2/10 আহিব ঠিক আছে